নমস্কাৰ, মোৰ নাম তাহমিনা ইছমি আৰু মই এইবুলি কামাৰডাঙ্গা শ্ৰী কামাৰডাঙ্গা এইচ স্কুলৰ পৰা এইচ পৰীক্ষা দিছোঁ আৰু মই 90.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তোমাৰ ভনী তাই 87.2% লাভ কৰিছে। কেনেধৰণে পঢ়া শুনা চলাইছিলে? বেছি টাইম পঢ়া নাই, মানে 4-5 ঘণ্টাকৈ পঢ়িছিলোঁ। তুমি যে এই ভাল ফলাফল অৰ্জন কৰিলা, কি দিবা, কাক দিবা ইয়াৰ কৃতিত্ব? প্ৰথমতে মোৰ মাক দেউতাক, তেখেতসকলে মোক বহুত হেল্প কৰিছে, বহুত ধৰণে সহায় কৰিছে, বহুত এনকাৰেজ কৰিছে আমাক। আৰু লগতে মোৰ প্ৰিন্সিপাল ছাৰে বহুত হেল্প কৰিছে আৰু বাকী শিক্ষাগুৰুসকলে বহুত ধৰণে হেল্প কৰিছে। গতিকে এই ৰিজাল্টৰ কাৰণে আমি তেখেতসকলক কৃতজ্ঞতা দিব বিচাৰিছোঁ। মোৰ দেউতাৰ আৰ্থিক অনটনৰ কাৰণে মেট্ৰিকৰ ৰিজাল্টৰ পিছত ছায়েন্সত এডমিশ্যন ল'ব পৰা নাই, সেইকাৰণে আৰ্টছত এডমিশ্যন লৈছোঁ। ভৱিষ্যতত কি হোৱাৰ সপোন আছে এতিয়া? মই এতিয়া ইকনমিক্সত মেজৰ লৈ আকৌ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তাৰপিছত চিভিল ছাৰ্ভিচৰ এক্সাম দিবলৈ ভাবিছোঁ। যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীসকল আছে, সেইসকল ছাত্ৰ ছাত্ৰীসকলক তোমাৰ ফালৰ পৰা কি মেছেজ দিব খুজিছে? তেওঁলোকে যাতে বহুত ভালকৈ পঢ়ে আৰু মোবাইলটো যাতে বেছি ইউজ নকৰে, আৰু ইউজ কৰিলেও যাতে ভাল কামত ইউজ কৰে, মোবাইলৰ পৰা আঁতৰত থাকে যাতে। যিহেতু তোমাৰ সপোন চিভিল ছাৰ্ভিচত হৈ কি কৰিবা? ৰাইজক কেনেদৰে সেৱা আগবঢ়াবা? যিবিলাক বেয়া কাম হয় সেইবিলাকৰ পৰা আঁতৰত ৰাখিব লাগে আৰু বহুত ধৰণে উন্নত কৰিব লাগে। হয়, ভালেই হৈছে, তথাপিও মই সন্তুষ্ট নহওঁ, কাৰণ ছোৱালীজনীয়ে ভাল কৰিছে, একমাত্ৰ আমাৰ অনুপ্ৰেৰণা। আৰু তেখেতসকলৰ শিক্ষাগুৰুসকলেও খুব কি কৰিছে, গাইড দিছে, সেইকাৰণে ভাল হৈছে। আৰু ল'ৰা ছোৱালীৰ আৰু এটা কথা, মোবাইলটো মোৰ এই ছোৱালী দুটাক ইমান দিন হ'ল মই চাওঁ, যিবিলাক কলেজ ষ্টুডেণ্ট বা স্কুলৰ ল'ৰা ছোৱালী তেখেতে মোবাইল ইউজ কৰে সৰুৰে পৰা। একচুৱেলি দিব নালাগে, কাৰণ মোবাইলটো ভাল বস্তু, আকৌ বেয়া বস্তু, তাত ভাল বেয়া দুটা আছে। যিজনে যিটো বাছি লয় যে ভাল বুলি ভালেই হয়, আৰু যিটো বেয়া হয় সেইটো বেয়াই লয় বাছি লয়। মই কিন্তু আজিলৈকে মোৰ ছোৱালী দুটাক মোবাইল দিয়া নাই, কাৰণ এই যিবিলাক স্কুলৰ এডমিন গ্ৰুপ আছে, মোৰ নিজৰ মোবাইলতে দিছে, হোৱাটছএপত। এইবিলাকে মই ঘৰত যেতিয়া বজাৰৰ পৰা ঘৰত আহোঁ, তেতিয়াই তেখেতসকলক খুলি দিওঁ, এই চাই অলপমান কি আছে নাই। কিন্তু তেখেতে মোবাইল কেতিয়াও নিদিওঁ, কাৰণ মই ভাবোঁ যে মোবাইল দিলে সেইটো বেয়া হৈ যাব, আৰু বেয়া বস্তুটো। আৰু ভালভাগে পৰিস্থিতিটো ভাল, কিন্তু বেছিভাগে দেখা যায় বেয়াই হয়। আৰু মোবাইলৰ নিচাত গোটেই দিন ব্যস্ত থাকে, পঢ়া শুনাত হৈ থাকে। মই ভাবোঁ যে মোবাইল বেছি দিব নালাগে, আৰু পঢ়াৰ প্ৰতি অলপ গাইড দিব লাগে। বিশেষ কৰি ল'ৰা ছোৱালীক বেছি পঢ়িবলৈ দিব নালাগে। অতিৰিক্ত পঢ়িব দিলে এইটো মেণ্টেলিটি ডিষ্টাৰ্ব হয়, অলপ বেয়া হৈ যায়। আৰু সেইকাৰণে অলপ কৰি পঢ়িব দিলে, টোপনি মাৰিব দিব লাগে। তাৰ ভিতৰত তেওঁলোকৰ গাইড থাকিব লাগে, চোৱাচিতা কৰিব লাগে। তেতিয়া মই ভাবোঁ যে প্ৰত্যেক গাৰ্জিয়েনে ল'ৰা ছোৱালীৰ পিছত থাকি অলপ গাইড দিয়ে, কাৰণ তেখেতসকলক সুপথ পৰিচিত কৰিব পাৰে। কিছুমানে আছে দেখা পাওঁ, গাৰ্জিয়েনে আছে কিছুমান ল'ৰা ছোৱালীক খবৰেই নলয়, খবৰ ল'ব লাগিব, খবৰ লৈ পেলাই লাগি থাকিব লাগিব। সেইকাৰণে তেখেতসকলকতো ইয়াতো উৎসাহ উদ্দীপ নাপায় যে মোৰ পাছফালে গাৰ্জিয়েন আছে। পিতৃ হিচাপে আজি কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, ভাল লাগিছে। যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীসকল আছে, পৰীক্ষা দিব অনাগত দিনত, সেইসকল ছাত্ৰ ছাত্ৰীসকলক এগৰাকী পিতৃ হিচাপে কি আহ্বান জনাব? মই এই আহ্বান জনাম যে সকলো পিতৃ মাতৃ যেন ল'ৰা ছোৱালীৰ পিছত লাগি থাকে, অলপ যাতে চোৱা চিতা কৰে। কি কৰে ল'ৰা ছোৱালী, কি কৰে, ৰাতি পঢ়া শুনা কৰে, টোপনি মাৰে, বেয়া কিবা থাকে নেকি, অলপ যাতে চোৱা চিতা কৰে। কাৰণ যে মোৰ ল'ৰা ছোৱালী স্কুল বা কলেজ গ'ল, কি হ'ল সেইখিনি খবৰ তেনেকুৱা যাতে নকৰে, উৎসাহ উদ্দীপনা যোগায়, আৰু সাহস প্ৰদান কৰে যাতে, যে ভৱিষ্যতে যাতে তোমালোকে ডাঙৰ কিবা হ'ব লাগে চেষ্টা কৰা,
সকলোৱে এতিয়া মানে কি থাকিব অনুপ্ৰেৰণা যোগাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।